এই জুচটো সদায় ৰাতিপুৱা খাবলৈ আপোনালোকে অভ্যাস কৰি দিয়ক কাৰণ ইয়াত থকা এন্টিঅক্সিডেন্ট গুণে আপোনাৰ ছাল আৰু চুলি হেল্ডি কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। আপোনাৰ ছালখন আপোনাৰ বয়সতকৈ 10 বছৰ সৰু যেন দেখিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমলখিৰ খুব বঢ়িয়া এটা জুচ, আৰু এই আমলখি জুচটো আপোনালোকে যদি সদায় ৰাতিপুৱা বনাই খায় তেতিয়াহ'লে আপোনালোকৰ ছাল আৰু চুলিৰ কাৰণে বহুত বেছি ভাল হ'ব। আমলখিৰ জুচটো আজি মই বনোৱাৰ ধৰণে যদি আপোনালোকে সদায় ৰাতিপুৱা বনাই খাব পাৰে তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ ভিতৰৰ পৰা ছালখন আৰু চুলিখিনি হেল্ডি কৰি ৰাখিবলৈ সহায় কৰিব। সদায় নেখালেও আপোনালোকে ৰেগুলাৰ 15 দিন খাই চাওক। 15 দিনত আপোনালোকে খুব ধুনীয়া এটা ৰিজাল্ট পাব। ছালখন গ্লো কৰিব, আপোনালোকৰ ছালখন উজ্জ্বল কৰিব, আৰু লগতে চুলি যদি সৰি আছে চুলি সৰা বন্ধ কৰিবলৈও সহায় কৰিব। চুলি গ্ৰোথ বাঢ়িব, আপোনালোকৰ চুলিৰ গুৰিটো মজবুত কৰিবলৈ সহায় কৰিব। কম বয়সতে চুলি পকা সমস্যাটো নাহিব। নহ'লে আমি দেখা পাওঁ যে কম বয়সীয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো সোনকালে চুলিবোৰ পকি যায়। সেইটো সমস্যা নহবৰ কাৰণে আপোনালোকে শৰীৰটোৰ ভিতৰৰ পৰা যত্ন কৰিব লাগিব। আমলখিৰ এই জুচটো এতিয়া মই আপোনালোকক বনাই দেখুৱাম, আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে। অসমীয়া হাউচৱাইফ চেনেলৰ এটা ডাঙৰ ফেমিলি আছে, আৰু এই ফেমিলিটোৰ কাৰণে মই বিভিন্ন ধৰণৰ টিপছ ভিডিঅ'বোৰ আনি থাকোঁ। এই টিপছ ভিডিঅ'বোৰ চাই মোৰ ফেমিলিটোৱে বহুত ভাল পায় আৰু খুব ভাল ভাল কমেণ্টো কৰে। আপোনালোকে যদি মোৰ এই ফেমিলিটোৰ সদস্য হ'বলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক চাওঁ আমলখিৰ এই জুচটো কেনেকৈ বনাই আপোনালোকে ৰাতিপুৱা খাব। এতিয়া এই জুচটো বনাবৰ কাৰণে মই ঘৰৰে গছজোপাত থকা আমলখি কেইটামান পাৰি আনিলোঁ, আৰু আপোনালোকৰ ঘৰত যদি আমলখি গছ আছে বনাবলৈ সুবিধাই হ'ব। আৰু যদিও আমলখি গছ আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকে কিনি আনি হ'লেও এই জুচটো ঘৰতে বনাই খাব। আপুনিও খাব আৰু আপোনাৰ ঘৰৰ সকলোকে বনাই খুৱাব, কাৰণ এই আমলখিটো আমাৰ স্বাস্থ্যৰ পক্ষে বহুত ভাল, আপোনালোক সকলোৱে জানেই। আৰু আজি মই এই জুচটো 2 গিলাচৰ জোখেৰে বনাম, আৰু সেইকাৰণে মই আমলখিকেইটা লৈছোঁ। আপোনালোকৰ ঘৰৰ সদস্য অনুসৰি আপোনালোকে আমলখিকেইটা ল'ব। মই 12টামান আমলখি লৈছিলোঁ। এয়া ভালকৈ কুটি ল'লোঁ। কুটি লোৱাৰ পাছত এতিয়া এটা মিক্সাৰ জাৰ আনিছোঁ, আৰু সেই মিক্সাৰ জাৰটোতে মই আমলখিখিনি এতিয়া দি লৈছোঁ। এই আমলখিত ভিটামিন চি, এন্টিঅক্সিডেন্ট গুণ ভৰপূৰ মাত্ৰাত পোৱা যায় বাবে স্কিন উজ্জ্বল কৰিবলৈ, স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। গেছৰ সমস্যা দূৰ কৰিবলৈ সহায় কৰে, আমাৰ হজম শক্তি বঢ়োৱাত সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ সহায় কৰে, আৰু আমাৰ চুলিৰ গুৰিটো মজবুত কৰি চুলিখিনি স্বাস্থ্যৱান কৰি তুলিব পাৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া নৰসিংহ পাত। এইটো ছিজনত নৰসিংহ পাত পাবলৈ নাইকিয়া হৈ যায়। গোটেই নৰসিংহ পাতবোৰ পকি পকি সৰি যায়, আৰু তাৰে কেইটামান এনেকৈ বুঢ়া হ'লেও হ'ব, ছিঙি ল'ব আপোনালোকে। আপোনালোকৰ হাতৰ মুঠিটো এমুঠিমান পাত হ'লেই হৈ যাব। নৰসিংহ পাততো ভিটামিন, আইৰণ, এন্টিঅক্সিডেন্ট গুণ ভৰপূৰ মাত্ৰাত পোৱা যায়। চুলি স্বাস্থ্যৱান কৰি তুলিব পাৰে, চুলিৰ বাবে বহুত বেছি ভাল হয়। চুলি সৰা কমাব, চুলিৰ গ্ৰোথ বঢ়াবলৈ সহায় কৰিব, আৰু নৰসিংহ পাতে আমাৰ হজম শক্তি বঢ়োৱাতো সহায় কৰে। ইয়াৰ পাছত মই লৈছোঁ এটুকুৰা আদা। আদাটো মই মোৰ নিজৰ জোখমতে লৈছোঁ। মই 2 গিলাচ জুচ বনাম, সেইকাৰণে মই 2 গিলাচৰ জোখত লৈছোঁ। আপোনালোকে বেছিকৈ বনালে আদাৰ পৰিমাণটো বঢ়াব লাগিব। আদাৰ টুকুৰাটো ধুই লৈ মিহিকৈ কাটি ল'লোঁ। কাটি লৈ আমলখি আৰু নৰসিংহ পাতৰ লগতে দি ল'লোঁ। ইয়াৰ পাছত মই ল'ম অকণমান গুড়। গুড়টো আপোনালোকে দিবও পাৰে আৰু নিদিবও পাৰে। এতিয়া যিহেতু ঠাণ্ডা দিন, মানুহৰ কফ থাকে, চৰ্দি লাগে, সেইকাৰণে সেই চৰ্দিটো বা কফটো দূৰ কৰিবৰ কাৰণে মই অকণমান গুড়ো দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, ইচ্ছা নকৰিলে গুড়টো নিদিলেও হ'ব। যিসকলৰ ডায়েবেটিছ নাই আপোনালোকে গুড়টো দিব পাৰে, আৰু যিসকলৰ ডায়েবেটিছ আছে আপোনালোকে গুড় নিদিয়াকৈ খালে বেছি ভাল হ'ব। ইয়াৰ পাছত মই আনিছোঁ এয়া 10-12টা জোখাৰে জালুককেইটা ভালকৈ মোহাৰি লৈ ইয়াৰ লগতে মিক্স কৰি দিছোঁ। জালুকেও আমাৰ ৱেট কমাবলৈ সহায় কৰিব, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব। কফৰ সমস্যা থাকিলে বহুত বেছি ভাল হয় জালুক খোৱাটো ঠাণ্ডা দিনত। চৰ্দি কাহৰ বাবে বহুত ভাল কাম কৰে, সেইকাৰণে মই ইয়াতে জালুক কেইটামানো মিক্স কৰি দিছোঁ। অকণমান ফিল্টাৰৰ পানী দি মই এতিয়া ভালকৈ পিচি ল'ম, আৰু পানী নিদিলে ভালকৈ পিছা নহয়, সেইকাৰণে পানী অকণমানো দি লৈছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ গুড়া হৈ গ'ল। এনেকৈ আপোনালোকে খুব ভালকৈ গুড়া কৰিব, তেতিয়া আমলখিৰ পৰা খুব ভালকৈ জুচটো ওলাই যাব। এতিয়া মই এইখিনি চেকি ল'ম। চেকি লৈ কেনেকৈ জুচটো বনাওঁ মই আপোনালোকক দেখুৱাই আছোঁ।
এতিয়া এইখিনিয়ে 2 গিলাচ হৈ যাব মই 2 গিলাচৰ জোখাৰে বস্তুখিনি লৈছোঁ সেইকাৰণে মই 2 গিলাচ বনাম আৰু আপোনালোকে যদি বেছিকৈ বনাব খোজে ঘৰৰ সকলো সদস্যলৈকে বনাব খোজে তেতিয়াহ'লে আপোনালোকে গোটেই কেইবিধ বস্তুৰ পৰিমাণটো অলপ বঢ়াই ল'ব লাগিব এতিয়া মই হেঁচি ইয়াৰ পৰা গোটেইখিনি ৰস উলিয়াই লৈছোঁ আমলখিখিনিৰ পৰা একদম হেঁচি ভালকৈ আপোনালোকে ৰসটো উলিয়াই ল'ব তেতিয়া আমলখিৰ জুচটো খুব ভালকৈ ওলাব এতিয়া মই পালোঁ কোনো প্ৰিজাৰভেটিভ নিদিয়া পিয়ৰ আমলখি জুচ আৰু এই জুচটো চেকি লোৱাৰ পাছত এই বাকী থকা সীতাখিনি আপোনালোকে পেলাই নিদি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰিব কেনেধৰণে খাব পাৰিব মই মোৰ ভিডিঅ'টোৰ একেবাৰে শেষত আপোনালোকক জনাম এতিয়া মই আধা গিলাচৰ জোখাৰে এয়া আমলখি জুচ পালোঁ আৰু এই জুচটো মই দুভাগত ভগাই ল'ম দুজনে খাম আৰু এতিয়া আধা কৰি লৈছোঁ লোৱাৰ পাছত এতিয়া মই ইয়াতে অকণমান কুহুমীয়া গৰম পানী মিক্স কৰি দিম এয়া কুহুমীয়া গৰম পানী মিক্স কৰি ল'লোঁ যেহেতু এতিয়া ঠাণ্ডা দিন হ'বলৈ আৰম্ভ হৈছে গতিকে অকণমান কুহুমীয়াকৈ খালে বেছি ভাল হ'ব ঠাণ্ডা কৰি খোৱাতকৈ সেইকাৰণে মই কুহুমীয়া গৰম পানী এয়া দি ল'লোঁ আৰু 2 গিলাচ মোৰ এয়া আমলখি জুচ তৈয়াৰ হৈ গ'ল কেনেধৰণে তৈয়াৰ কৰিলোঁ আপোনালোকক দেখুৱালোঁ একেবাৰে নেচাৰেল পিয়ৰ আমলখি জুচ হয় এই জুচটো আপোনালোকে সদায় ৰাতিপুৱা খালী পেটতে সদায় যদি খায় তেতিয়াহ'লে আপোনালোকৰ চুলি সৰা সমস্যা চুলি পকা সমস্যা দূৰ কৰি আপোনালোকৰ ছালখনো উজ্জ্বল কৰিবলৈ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰিব এই আমলখিৰ জুচটো কেনেধৰণে কি বস্তু মিক্স কৰি বনালো আপোনালোকক দেখুৱালো একেবাৰে সহজে সকলোৰে ঘৰতে পোৱা এই কেইবিধ বস্তুৱে আপোনালোকে এই জুচটো বনাব আৰু সদায় ৰাতিপুৱা খালী পেটতে খোৱা আৰম্ভ কৰিব যদি আপোনালোকৰ চুলিখিনি সৰি আছে তেতিয়াহ'লে চুলি সৰা বন্ধ হ'ব চুলি গুৰিটো ভিতৰৰ পৰা মজবুত হ'বলৈ সহায় কৰিব আপোনালোকৰ ছালৰ ভিতৰৰ পৰা গ্লো আহিবলৈ সহায় হ'ব উজ্জ্বলতা আহিবলৈ সহায় হ'ব ছালখন যদি বেয়া হৈ আছে ভিতৰৰ পৰা ৰিপেয়াৰ হ'বলৈ সহায় কৰিব এতিয়া যেহেতু ঠাণ্ডা দিন গতিকে আপোনালোকে অকণমান কুহুমীয়া পানী মিক্স কৰি খাব আৰু এই ৰসটো উলিয়াওঁতে যিখিনি গুড়া থাকি গ'ল সেই গুড়াখিনি আপোনালোকে পেলাই নিদিব ঠাণ্ডাৰ দিনত আপোনালোকৰ সেইখিনিয়ে বহুত বেছি কামত আহিব আপোনালোকে অলপমান গুড় পগাই ল'ব সেই গুড়তে আপোনালোকে অকণমান সৰহকৈ আধা চামুচৰ জোখাৰে জালুকৰ গুড়া মিক্স কৰিব আৰু এটুকুৰা আদাও থেতালি দিব দি পেলাই খুব ভালকৈ উতলাই পেলাই আপোনালোকে এই গুড়াখিনি দি দিব যিখিনি গুড়া মই চেকি পেলাই থাকি গ'ল সেই গুড়াখিনি কথা কৈ আছোঁ সেইখিনি দি দিব সেই গুড়াখিনি দিয়াৰ পাছত আপোনালোকে ভালকৈ গোটেইকেইটা বস্তু মিক্স কৰিব মিক্স কৰাৰ পাছত আপোনালোকে ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে সৰু বড়ি বনাই আপোনালোকে টেমাত ভৰাই থৈ দিব আৰু যেতিয়া আপোনালোকৰ চৰ্দি কাহ হ'ব তেতিয়া তাৰ পৰা এটা উলিয়াই পেলাই আপোনালোকে মুখত লৈ চুপি থাকিব তেনেকৈ কৰিলেও আপোনালোকৰ চৰ্দি কাহৰ সমস্যা সোনকালে কমিবলৈ সহায় হ'ব আপোনালোকে বিভিন্ন ধৰণে আমলখি খাব পাৰে আমলখিয়ে বিভিন্ন সমস্যা আমাৰ শৰীৰৰ পৰা দূৰ কৰিবলৈ সহায় কৰিব এই আমলখিৰ জুচটো আপুনিও খাওক আৰু আপোনাৰ পৰিয়ালকো খুৱাওক ঘৰৰ সকলোৱে খাব আৰু অকণমান সৰহকৈ বনাই লৈ আপোনালোকে ঘৰৰ সকলোৱে খাব পাৰিব বৰ্তমান আমাৰ ঘৰত দুজনেই সদস্য আছোঁ সেইকাৰণে মই 2 গিলাচ বনাইছোঁ আপোনালোকৰ ঘৰত যিমানজন সদস্য আছে সকলোৰে কাৰণে বনাওক সকলোৱে খাওক আজিৰ এই আমলখিৰ জুচটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই বিভিন্ন ধৰণৰ টিপছ ভিডিঅ'বোৰ আপোনালোকলৈ আনি থাকিম আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আগবাঢ়ি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ